তো গাইজ যিসকলে মোৰ চেনেলটো নতুনকৈ আছে তেওঁলোকক মোৰ তৰফৰ পৰা স্বাগতম। এই ৰাস্তাটো আপোনালোকে নিশ্চয় চিনি পাইছে। এইটো বেলেগ ৰাস্তা নহয়, এইটো আমাৰ ৰঙীয়া ৰাস্তা নতুনকৈ মানে বনাইছে। এইটো বোলো ভাৰ্গৱ আৰু মই অলপ ফুৰিব হ'লোঁ। ই মানে নতুনকৈ আছে, মানে নতুনকৈ আৰ্মিত চাকৰি পাইছে, মানে অলপ ঘূৰি হ'লোঁ। ই মানে যাব আৰু বেছি দিন নাই, ছুটীত আছে বৰ্তমান। আমি মানে চবকেইটা একেলগে পঢ়ালোঁ, সেইকাৰণে আজি এটা খানা খাই দিওঁ বুলি ভাবিছোঁ। খানা মানে বহুত দিন খানাটো এনেকুৱা টাইপৰ, মানে এই ভাৰ্গৱে চাকৰি পাইছে, চাকৰিৰো খানা মানে চবে লগ লাগি খাই দিলোঁ আৰু বহুত দিন খোৱা নাই। আৰু এনেকৈ চবগিলা লগ হ'লে ইয়াত পৰা কি সুখৰ অংগ হ'বই নোৱাৰে। চাহ ভাৰ্গৱৰ একদম চলি বেলেগ চুলি তুলি কাটি একদম ফিটফাট হৈ গৈছে। মানে মই খানাটো বনোৱা নাই, মই মানে অলপ বিলে দিছোঁ। মই মানে বিলত বেয়া নহয়, মই খানা বনাব নাজানো, কিন্তু হেল্পাৰ কৰিব জানো। এনেকৈ আমি খানাটো শেষ কৰি দিলোঁ আজি। তো গাইছ এতিয়া অসমত 90% বানপানী চাক না, আমাৰ দেশৰ গাঁৱৰ বানপানী। আপোনালোকৰ দেশৰ বানপানী হৈছেনে মোক কমেণ্ট কৰি জনাই দিব গাইছ। দীপজ্যোতি পানী দেখা পাই শিৱ বাবা আছে, ই মানে জাল পাতি ভাল নাপায়, মানে শিৱ বাই ডাঙৰ ডাঙৰ মাছ ভিতৰত ভাল পায়, সেইকাৰণে ই শিৱ বাই